যিহেতু আপোনালোকৰ 22 তাৰিখে PhD স্ক্ৰিনিং টেষ্ট আছে সেইকাৰণে 8 তাৰিখৰ কথা আজি পাহৰি যাওক নিশ্চয় আপোনালোকে গম পাইছে যে APSCৰ ফালৰ পৰা আজি নটিফিকেশ্যন আহিছে আপোনালোকৰ ফিচাৰী ডিপাৰ্টমেণ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল 8 মাৰ্চত OMR বেছ স্ক্ৰিনিং টেষ্ট অনুষ্ঠিত হ'ব সময় কম আছে তথাপিও যেহেতু আপোনালোকৰ যিটো চিভিল ইঞ্জিনিয়াৰিং পাৰ্ট আছে সেইটো প্ৰায় একেই হয় জেনেৰেল ষ্টাডিজৰ 2-4টা ছাবজেক্ট অলপমান বেলেগ আছে সকলোবোৰ কণ্টেণ্ট ৰেডি হৈ আছে আপোনালোকে একদম চিন্তা কৰিব নালাগে এইকেইদিন আপোনালোকে PhDত মাথা মাৰক ঠিক আছে এই 3 দিন যদি আপোনালোকে 8 তাৰিখৰ কথা ভাবি থাকে তেনেহ'লে 22টো আপোনালোকৰ পৰীক্ষা বেয়া হ'ব যিমানখিনি প্ৰিপাৰেশ্যন হ'ল 22 তাৰিখে যেনেকৈ নহওক ভালদৰে পৰীক্ষাটো দিয়ক ওলাই আহক তাৰ পাছত যি 10-15 দিন সময় পোৱা যাব আমি সেইকেইদিন চাই ল'ম আৰু মই আকৌ কৈছোঁ ফিচাৰী ডিপাৰ্টমেণ্টৰ কাৰণে চিন্তা কৰিব নালাগে কণ্টেণ্ট ৰেডি হৈ আছে আৰু পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ কাৰণেও আপোনালোকক যিমানখিনি দিছোঁ সেইখিনি যদি ভালদৰে পঢ়ে ভালদৰে চাই এক্সাম নিশ্চয় ভাল হ'ব তাৰপিছত আমি কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিম আৰু সেই হিচাপত আমি ফিচাৰীৰ কাৰণে আৰু কি এক্সপেক্টেড কুৱেশ্যনছ হ'ব পাৰে কি আহিব পাৰে সেইবোৰ আমি কৰিবলৈ চেষ্টা কৰিম কিন্তু মোৰ এটা ৰিকুৱেষ্ট আপোনালোকে এইকেইদিন যাতে 8 তাৰিখৰ কথা ভাবি নাথাকে নহ'লে 22 তাৰিখো বেয়া হৈ যাব ঠিক আছে পৰীক্ষা আছে এতিয়া পাহৰি যাওক লাগিলে আপোনালোকে নাচাব ঠিক আছে অফিচিয়েল ৱেবছাইটত নাচাব 8 তাৰিখে যে পৰীক্ষা আছে নটিছখন নাচাব 22 তাৰিখলৈ ফ'কাছ কৰক যি ছাবজেক্ট আছে যি চিলেবাছ আছে কমপ্লিট কৰক ৰিভিজন কৰক পিছত দেখা যাব 23 তাৰিখৰ পৰা ফিচাৰী ডিপাৰ্টমেণ্টৰ বিষয়ে আমি চাম একেলগে চাম আৰু যিবোৰ নিউ কণ্টেণ্ট আছে সেইবোৰ যদিও মোৰ সময় কম আছে মই বেলেগত আছোঁ দিবলৈ ট্ৰাই কৰিম থেংক ইউ